শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী চৰাই আগমন ঘটিছে লাওখোৱা অভয়াৰণ্যলৈ। লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী দন্দুৱা বিল পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে। বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাই স্থলী হৈ পৰিছে লাওখোৱা অভয়াৰণ্যৰ বিল আৰু জলাশয়সমূহ। প্ৰকৃতিৰ অপূৰৱ সৌন্দৰ্যৰ মাজত পৰিভ্ৰমী চৰাইৰ দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ। এটা কথা ক'ব লাগিব যে শীতৰ আগমনৰ লগে লগে লাওখোৱা অভয়াৰণ্যলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই এই অভয়াৰণ্যলৈ আহে। আৰু এটা কথা ক'ব লাগিব যে লাওখোৱা অভয়াৰণ্যৰ যি বন বিভাগৰ লোক আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে এই পৰিভ্ৰমী চৰাইৰ কাৰণে কষ্ট কৰে, যাৰ বাবে বিভিন্ন ঠাইৰ পৰা এই চৰাইসমূহ ইয়ালৈ আহে। এইটো ৰৌমাৰী বিল, দন্দুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে আছে ৰৌমাৰী বিল। শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী চৰাই আগমন ঘটিছে লাওখোৱা অভয়াৰণ্যলৈ। লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী দন্দুৱা বিল পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে। বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাই স্থলী হৈ পৰিছে লাওখোৱা অভয়াৰণ্যৰ বিল আৰু জলাশয়সমূহ। প্ৰকৃতিৰ অপূৰৱ সৌন্দৰ্যৰ মাজত পৰিভ্ৰমী চৰাইৰ দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ। এটা কথা ক'ব লাগিব যে শীতৰ আগমনৰ লগে লগে লাওখোৱা অভয়াৰণ্যলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই এই অভয়াৰণ্যলৈ আহে। আৰু এটা কথা ক'ব লাগিব যে লাওখোৱা অভয়াৰণ্যৰ যি বন বিভাগৰ লোক আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে এই পৰিভ্ৰমী চৰাইৰ কাৰণে কষ্ট কৰে, যাৰ বাবে বিভিন্ন ঠাইৰ পৰা এই চৰাইসমূহ ইয়ালৈ আহে। এইটো ৰৌমাৰী বিল, দন্দুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে আছে ৰৌমাৰী বিল। শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী চৰাই আগমন ঘটিছে লাওখোৱা অভয়াৰণ্যলৈ। লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী দন্দুৱা বিল পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে। বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাই স্থলী হৈ পৰিছে লাওখোৱা অভয়াৰণ্যৰ বিল আৰু জলাশয়সমূহ। প্ৰকৃতিৰ অপূৰৱ সৌন্দৰ্যৰ মাজত পৰিভ্ৰমী চৰাইৰ দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ। এটা কথা ক'ব লাগিব যে শীতৰ আগমনৰ লগে লগে লাওখোৱা অভয়াৰণ্যলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই এই অভয়াৰণ্যলৈ আহে। আৰু এটা কথা ক'ব লাগিব যে লাওখোৱা অভয়াৰণ্যৰ যি বন বিভাগৰ লোক আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে এই পৰিভ্ৰমী চৰাইৰ কাৰণে কষ্ট কৰে, যাৰ বাবে বিভিন্ন ঠাইৰ পৰা এই চৰাইসমূহ ইয়ালৈ আহে। এইটো ৰৌমাৰী বিল, দন্দুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে আছে ৰৌমাৰী বিল।